জাবৰ জোঁথৰবিলাক পেলাবৰ কাৰণে। আপোনালোকে ডাষ্টবিন কেনেকৈ ব্যৱহাৰ কৰে? ডাষ্টবিন আমি এতিয়া আমাৰ দোকান আছে, দোকানৰ কাষতে থৈ লওঁ। তাৰপিছত এটা ঘৰুৱাকৈ ব্যৱহাৰ কৰিবনে নাই চেণ্টাৰত? চেণ্টাৰতে আছে দোকান। আপোনালোকৰ এটা কথা, নৰোৱা থান চেণ্টাৰত যে খুব ধূলি জাবৰ জোঁথৰ দোকানীবিলাকে পেলাইছে, এই বিষয়ত কি কয়? এই বিষয়লৈ তেওঁলোকে এতিয়া পেলোৱাৰ কাৰণে আমি বেয়া পাওঁ বাৰু। ডাষ্টবিন দিয়াৰ কাৰণে ভাল পাওঁ, ডাষ্টবিনতে পেলাব সকলো। পঞ্চায়তবিলাকত যে টমটম দিছে ডাষ্টবিন চাফা কৰিব লাগিব, ব্যৱহাৰ হৈছে টমটম গাড়ী এখন ব্যৱহাৰ হৈছে? কৰিছে ব্যৱহাৰ কৰিছে। নৰাথানখন পৰিষ্কাৰ পৰিচ্ছন্ন নে নাই লেতেৰা? কেতিয়া হৈছে? আপোনাক মই সুধিছোঁ যে তাত কেতিয়া চফা হৈছে? নাই হোৱা। ব্যক্তিক আমি আমন্ত্ৰণ কৰি আমি সম্বৰ্ধনা প্ৰদান কৰিলোঁ আজি আমি নৰাথান গাঁও পঞ্চায়তে, আৰু খুব সুন্দৰভাৱে প্ৰগ্ৰেমকেইটা গ'ল। এটা কথা যে তিনিআলি চাৰিআলি যিবিলাক দোকান দিছে যে জাবৰ জোঁথৰবিলাক পেলাই দিয়ে, আপোনালোকে পঞ্চায়তে কিবা ব্যৱস্থা লৈছে? সেইখিনি লৈছোঁ। আমি আজি যিহেতু আমি বৰ্তমান আমি এটা নিকা পৰিৱেশ আমি গঢ়িব বিচাৰিছোঁ নৰাথান গাঁও পঞ্চায়তত। আমি নৰাথান চাৰিআলি যিমানখিনি দোকান আছে চবতে আমি এটা ডাষ্টবিন আজি প্ৰদান কৰিলোঁ, আৰু সেই ডাষ্টবিনত তেওঁলোকৰ যিখিনি প্লাষ্টিকৰ যিখিনি আৱৰ্জনাবোৰ আমি আমাৰ পঞ্চায়তৰ গাড়ী আছে, মানুহ আছে, আমি সকলো প্ৰতিদিনে আমি বস্তুখিনি লৈ আনিম আৰু আমি ৰাখি আমি সেইখিনি আকৌ নিষ্কাশনৰ কাৰণে আমি ব্লকলৈ পঠাম। সামাজিক দায়বদ্ধতা বিশেষকৈ যুৱ শৃংখল মদ ড্ৰাগছ খাব এই অঞ্চলটোত যদি তেনেকুৱা বাতাবৰণ, এই মদৰ বাতাবৰণটো আছে বুলি শুনিছোঁ। এই ক্ষেত্ৰত আপুনি আজি মিটিঙতো কৈছে, আপোনালোকে কিবা ব্যৱস্থা লৈছে? আমি চাওক, আজি আমি নৰাথান গাঁও পঞ্চায়তৰ অন্তৰ্গত যিসকল বিশিষ্ট শিক্ষাবিদ হওক বা আমাৰ সমাজৰ যিখিনি বিশিষ্ট ব্যক্তিকে ধৰি আমি সকলোকে মাতিলোঁ, আৰু খুব সুন্দৰভাৱে তেওঁলোকে আহিল। আৰু আমি তাতে কেইটামান প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ যে আমাৰ যি ড্ৰাগছ ভাং যিবোৰ আমাৰ নৱপ্ৰজন্মই আমাৰ খুব বেছিকৈ আমাৰ এতিয়া ব্যৱহাৰ কৰিব ধৰিছে, এইখিনি আমি কেনেধৰণে আমি নিৰাময় কৰিব পাৰোঁ কথাখিনিও আমি আজি সভাতে আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। ভৱিষ্যতে ধন্যবাদ। হয়, মই 80 সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত মই সকলোকে নৰাথান গাঁও পঞ্চায়তৰ ফালৰ পৰা মই শুভেচ্ছা জনাইছোঁ। আজি আমাৰ এখন বিশেষ গাঁও সভা অনুষ্ঠিত কৰিলোঁ। আমি এই গাঁও সভাত আমাৰ বিশেষকৈ আমি স্বচ্ছতাৰ ওপৰত আমি বেছিকৈ গুৰুত্ব দিছোঁ, যিহেতু 2047 চনৰ যিটো বিকশিত ভাৰত চৰকাৰে বিকশিত ভাৰত গঢ়িবৰ কাৰণে চিন্তা চৰ্চা কৰিছে, তাৰ যিখিনি চৰকাৰী নিৰ্দেশনা সেইমতে আমি গাঁও সভাখন অনুষ্ঠিত কৰিলোঁ। তাৰপাছতে আমি যি আমাৰ স্বচ্ছতা বুলি ক'বলৈ আমাৰ যি ওচৰতে নৰাথান চাৰিআলিডোখৰ আমাৰ যিহেতু খুব আৱৰ্জনাই ভৰি পৰে, আমাৰ যিহেতু বহুতখিনি দোকানী আছে, 70-80খন দোকানী আছে, গতিকে আমি সেই দোকানত এটাকৈ আমি আজি গাঁও পঞ্চায়তে আমি ডাষ্টবিন প্ৰেৰণ কৰিলোঁ। লগতে তেওঁলোকৰ যিখিনি আৱৰ্জনা, সেই আৱৰ্জনাখিনি আমি পঞ্চায়তে প্ৰতিদিনে আমি লৈ অনাৰ কথা আমি আজি প্ৰস্তাৱ গ্ৰহণ কৰিলোঁ। আৰু আমি আমাৰ নৰাথান গাঁও পঞ্চায়তে এইবাৰ আমি নতুনকৈ এটা পদক্ষেপ গ্ৰহণ কৰিছোঁ যে সমাজত যিসকল আমাৰ যি পঞ্চায়তৰ অন্তৰ্গত যিখিনি সমল ব্যক্তি যিসকলে আমাৰ মানুহৰ কাৰণে কাম কৰি আছে বা যিখিনি দক্ষভাৱে কিছুমান ক্ষেত্ৰত আগবাঢ়ি গৈছে, ক্ৰীড়াত হওক, আপোনাৰ ভাল আদৰ্শ খেতিয়ক হওক, তেনে বা প্ৰতিষ্ঠিত ব্যৱসায় হওক,